মুছলিম ছাত্ৰ সন্থ অসম চমুকৈ মোচাৰ নগাঁও জিলা সমিতিখন जो 24 মাৰ্চত গঠন কৰা হয় জানিব পৰা মতে মুছলিম ছাত্ৰ সন্থ অসমৰ চমুকৈ মোচাৰ নগাঁও জিলা সমিতিখন ইংগৰি মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত গঠন কৰা হয়। অঞ্চলটোৰ সমাজকৰ্মী শামছুল আলমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত মুছাৰফ হুছেইন আনচাৰীক সভাপতি, নেকিবুৰ ৰহমানক উপ সভাপতি, মাইনুল ইছলামক সাধাৰণ সম্পাদক, শৰীফুল ইছলাম, আনচাৰুল ইছলাম আৰু আদিল আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ মুছাৰ নগাঁও জিলা 31 জনীয়া এক শক্তিশালী কমিটি গঠন কৰা হয়। আজি অনুষ্ঠিত হোৱা এই সাধাৰণ সভাখনত মুছলিম ছাত্ৰ সন্থ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালালউদ্দিন আৰু সম্পাদক মাইনুল ইছলাম উপস্থিত আছে। ঝিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট 24x7 লৈ যাব পাৰো তাৰে লক্ষ্যৰ আসলতে 2005 চনত ঢেকিয়াজুলিত আসলতে শোণিতপুৰ জিলা ঢেকিয়াজুলি সিৰাজুলিত আমাৰ মুছলিম ছাত্ৰ সন্থ অসমৰ জন্ম লাভ কৰিছিল। আজি নগাঁও জিলা সমিতি গঠন হৈছে আৰু নগাঁও জিলা সমিতিৰ কোন কোন পদবী পাইছে কি কবি হয়। আজি আসলতে মুছলিম ছাত্ৰ সন্থ অসমৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সভা আছিলে, সমূহীয়া ইফতাৰ পাৰ্টি আছিলে, ইতিমধ্যে সম্পন্ন হ'ল। তো আমাৰ সাধাৰণ সভাৰ জৰিয়তে নগাঁও জিলা সমিতিখন পুনৰ গঠন কৰা হ'ল, যিখন সমিতিত আমি নগাঁও জিলা সমিতিৰ নতুন সভাপতি হিচাপে মুছাৰফ হুছেইন আনচাৰীক আমি সভাপতি হিচাপে ৰাইজৰ নিৰ্বাচিত কৰিছে। উপ সভাপতি হিচাপে খাইৰুল ইছলাম সহ আন দুজনত আছে। সাধাৰণ সম্পাদক হিচাপে আসলতে বাবুল হক আৰু মহচিন চৌধুৰীক ৰাইজে নিৰ্বাচিত কৰি দিছে। আমি সৰ্বমুঠ 31 জনীয়া এটা শক্তিশালী নগাঁও জিলা সমিতি আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ এই যিখন সমিতি আমি গঠন কৰিছোঁ, এই সমিতিৰ জৰিয়তে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা সংখ্যালঘু অধ্যুষিত এলেকাসমূহৰ উন্নয়ন, অৰ্থনৈতিক উন্নয়ন, শৈক্ষিক উন্নয়ন, সামাজিক উন্নয়নকে আদি কৰি সকলো দিশতে আমাৰ সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মুছলিম ছাত্ৰ সন্থ অসমৰ নগাঁও জিলা সমিতিৰ এক বলিষ্ঠ অৱদান থাকিব বুলি আমি আশাবাদী। তাৰ লগে লগে এটা কথা ক'ব লাগিব, মই নিজে কেন্দ্ৰীয় সভাপতি হৈ ইয়াৰ প্ৰথমবাৰ নহয় নগাঁও জিলাত আমি আহাটো, কিন্তু আজি যেনেকৈ মই আহিব লগা হ'ল, আমি হাইৱেৰ পৰা যি ৰাস্তাৰে আহিছোঁ, যিখিনি আমাৰ সংখ্যালঘু অধ্যুষিত এলেকা আমি নগাঁও জিলাত দেখিছোঁ আৰু জনপ্ৰতিনিধিৰ কাম চাই কিনে আমি একেবাৰে দুখ পাইছোঁ, আচৰিত হৈছোঁ যে ডিজিটেল ইণ্ডিয়াৰ সবকা সাথ সবকা বিকাশ কোৱা কথাষাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ থকাৰ পিছতো নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ ৰাস্তা ঘাট ইমানেই দুৰ্বল যে গাড়ী এখন লৈ কেনে যাব নোৱাৰি, চাইকেল লৈ গ'লেও পিছত থকা মানুহজন পৰি কেনে মৰিব। তেনে ক্ষেত্ৰত আচলতে এই নগাঁৱৰ এই যিবিলাক আমাৰ প্ৰতিনিধি আমি নিৰ্বাচিত কৰিছিলোঁ, সেইসকলক যিহেতু নিৰ্বাচন লোকসভা নিৰ্বাচন সমাগত, এই নিৰ্বাচনৰ সময়ত কিন্তু আমাৰ কেডাৰে তেওঁলোকক প্ৰশ্ন কৰিব। আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, নগাঁৱৰ এই ৰাস্তা ঘাট কিয় আজিলৈকে উন্নয়ন হোৱা নাই, আমাক উত্তৰ লাগে। যদি উত্তৰ দিব নোৱাৰে, আমাৰ অঞ্চলৰ ৰাইজে কিন্তু ভোট বৰ্জন কৰিবৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰিব। আমি আমাৰ নগৰ সাংসদগৰাকীকো আমি আহ্বান জনাম যে বিগত কালছোৱাত আপুনি কি কাম কৰিলে, যি কামৰ ভিত্তিত আচলতে আজিলৈকে আমাৰ ৰাস্তাটো সুস্থভাৱে আমি চলাচল কৰিবৰ কাৰণে আমাৰ কাৰণে উপযোগী হৈ নুঠিল, এই উত্তৰ আপুনি দিব নোৱাৰিলে আমাৰ এলেকাত আপুনি নিৰ্বাচনী প্ৰচাৰ লৈ নাহিব। যদি আহে আপুনি কিন্তু প্ৰত্যুত্তৰ দিব লাগিব। তাৰ কাৰণে আমি প্ৰস্তুতি আমি চলাইছোঁ। ঠিক একেদৰে চাব যে যিহেতু আচলতে অসমৰ তথা ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত আচলতে নিৰ্বাচন প্ৰচাৰ কেন্দ্ৰ হৈ পৰে, তেনে ক্ষেত্ৰত মুছলিম ছাত্ৰ সন্থাই কিছুদিন পূৰ্বে আচলতে আমি নিৰ্বাচনী বিষয়ালৈ আমি ECI লৈ আমি এটা পত্ৰ প্ৰেৰণ কৰিছিলোঁ যে উগ্ৰ হিন্দুত্ববাদী হওক, উগ্ৰ মুছলিমবাদী হওক, অৰ্থাৎ ধৰ্মৰ নামত যিসকলে প্ৰচাৰ কৰি আচলতে নিৰ্বাচনত জয় লাভ কৰিব বিচাৰে, সেইসকলৰ আচলতে যিটো নমিনেশ্যন ফৰ্ম থাকে যাতে কেণ্ডিডেটশ্বিপ আচলতে কেঞ্চেল কৰা হয়, তাৰ কাৰণে আমি ECIক এটা লেটাৰ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। গতিকে আমি আশাবাদী যে কৰ্মদক্ষতাৰ জৰিয়তে যোগ্যতাৰ ভিত্তিত যোগ্য ব্যক্তিক ৰাইজে নিৰ্বাচিত কৰিব, যাতে উগ্ৰ জাতীয়তাবাদ লৈ অহা সেই প্ৰাৰ্থীসকলক যদি নিৰ্বাচনী ভাষণৰ সময়ত তেওঁলোকে ধৰ্মৰ নামত বিভাজিত কৰি ভোট বিচাৰি আহে, সেইসকলক বৰ্জন কৰাৰ কাৰণেও আমি মুছলিম ছাত্ৰ সন্থ অসমে আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ।